খৈৰাবাৰী অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক শিক্ষক প্ৰয়াত প্ৰশান্ত কুমাৰৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা। ওদালগুৰি জিলাৰ সাগাৰা নিবাসী চাবুকধৰা নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত কুমাৰ যোৱা 22 ডিচেম্বৰত ইহলীলা সম্পূৰ্ণ কৰে। সেই উপলক্ষে আজি দেওবাৰে প্ৰয়াত প্ৰশান্ত কুমাৰৰ বাসগৃহত স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত হয়। মঙলদৈৰ প্ৰতিদিন কাকতৰ সাংবাদিক তথা জ্যেষ্ঠ অধিবক্তা হোমেন কাকতীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰা অনুষ্ঠানৰ সঞ্চালনা কৰে সাহিত্যিক পুনুৰাম কলিতাই। দক্ষিণ চিনাকুনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষক কমল ডেকাই ধৰা অনুষ্ঠানত খৈৰাবাৰী প্ৰেছ ক্লাবৰ উপদেষ্টা হেমন্ত কলিতা, খৈৰাবাৰী টাউন হাইস্কুলৰ প্ৰধান শিক্ষক কৰ্ণৰাম বড়ো, খৈৰাবাৰী প্ৰেছ ক্লাবৰ সম্পাদক দীপেন ডেকা, সমাজকৰ্মী পতিৰাম ডেকা, দুগ্ধ কুমাৰ, যাদৱ কুমাৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে। ইয়াৰ পূৰ্বেও গছপুলি ৰোপণ কৰে সাংবাদিক হেমন্ত কলিতা, ওদালগুৰি জিলা কুমাৰ সন্মিলনৰ সভাপতি সোণাৰাম কুমাৰ আৰু প্ৰাক্তন সাংবাদিক কৰ্ণৰাম বৰাই। অতিকে মৰ্মান্তিক এটা আমাৰ অঞ্চলবাসীৰ কাৰণে খবৰ যে যোৱা ডিচেম্বৰৰ 30 তাৰিখৰ দিনা চাবুকধৰা নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক এগৰাকী সংবাদসেৱী, অসমীয়া প্ৰতিদিন কাকত খৈৰাবাৰী তেখেত সংবাদসেৱী আছিল। তাৰপিছত অসম সাহিত্য সভা খৈৰাবাৰী শাখাৰ তেখেত সম্পাদক আছিল আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত এগৰাকী ব্যক্তি প্ৰশান্ত কুমাৰ, ওদালগুৰি জিলাৰ খাগাৰা গাঁও নিবাসী। তেখেতে চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত কৰুণ মৃত্যুক আঁকোৱালি লয়। তেখেতৰ মৃত্যু আচলতে আমাৰ এই খৈৰাবাৰী অঞ্চলটোৰ কাৰণে বিস্তৰ ক্ষতি। অকল শিক্ষক হিচাপে নহয়, তেখেত এগৰাকী ভাল সমাজ সংস্কাৰক ব্যক্তি আছিল আৰু তেখেতৰ এনেকুৱা অকাল মৃত্যুত আচলতে খৈৰাবাৰী অঞ্চলটোতে আমাৰ বিস্তৰ ক্ষতি হৈছে। যেতিয়া অসমত নানান সমস্যাৰ সৃষ্টি হয়, নতুনকৈ যিবিলাক সমস্যাৰ সৃষ্টি হয়, তেখেতে ছাত্ৰ সমাজক অনুপ্ৰাণিত কৰিছিল আৰু আহ্বান জনাইছিল তেনেকুৱা ধৰণৰ সমস্যাৰ প্ৰতি সমাধানৰ কাৰণে। আৰু তেখেতে শিক্ষক হিচাপে যিখিনি তেখেতৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিছিল, খৈৰাবাৰীৰ প্ৰতিটো অনুষ্ঠানৰ সৈতে তেখেত একাত্মভাৱে জড়িত হৈছিল। অসম সাহিত্য সভা, খৈৰাবাৰী বিহু সমিতি, খৈৰাবাৰী দুৰ্গা পূজা পৰিচালনা সমিতি, এই সকলোবিলাকৰ লগত তেখেত যুক্ত হৈ, তেখেত জড়িত হৈ আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেখেতে আমাক সদায় দেশ প্ৰদৰ্শন কৰি গৈছিল। গতিকে এনেকুৱা এজন মহান ব্যক্তিৰ বিয়োগত আমি সঁচাকৈ খৈৰাবাৰী সাহিত্য সভা, বৃহত্তৰ ছাত্ৰ সমাজ, খৈৰাবাৰী প্ৰেছ ক্লাব সকলোৱে শোক প্ৰকাশ কৰিছোঁ। আজি তেখেতৰ বাসগৃহত এখনি স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু তেখেতৰ মৃত্যুৰ যি এই স্মৃতিচাৰণ সভা, তাৰ লগত সংগতি ৰাখি ৰাতিপুৱাৰ ভাগত বৃক্ষৰোপণৰ কাৰ্যসূচীও আয়োজন কৰা হৈছিল। গতিকে আমি এটাই বিচাৰোঁ যে অঞ্চলবাসী ৰাইজ হিচাপে প্ৰশান্ত কুমাৰৰ যিখিনি আদৰ্শ, এই আদৰ্শখিনি আমাৰ মাজত সদায় জীয়াই ৰাখিব লাগিব আৰু এই জীয়াই ৰাখিবৰ কাৰণে যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে, উঠি অহা যুৱক যুৱতী আছে, সকলোৱে চেষ্টা কৰিব লাগিব। আমি তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছোঁ। অনন্ত ধামত তেখেতৰ বিদেহ আত্মাই সদগতি লাভ কৰক। সঁচাকৈয়ে প্ৰশান্ত কুমাৰ এটা জ্বলন্ত নক্ষত্ৰ আছিল আমাৰ উত্তৰ অঞ্চলৰ কাৰণে। তেওঁ দেখা দেখিকৈ মানুহক বিপদৰ সময়ত বা যেতিয়া অভাৱগ্ৰস্ত হয় বা বেমাৰী অৱস্থাত হ'লেও তেওঁ মানুহক সহায় কৰি ভাল পাইছিলে। গতিকে সেই ল'ৰাজনৰ গাত ইমান গুণ বিভূষিত হৈ আছিল, আজি বিভিন্ন জনগোষ্ঠীৰ মানুহে তেওঁক অনুভৱ কৰি আজি সকলোৱে ত্ৰস্তমান হৈছে। তো সকলোৱে আজি ম্ৰিয়মান হৈ পৰিছে আজি তেওঁৰ এই অকাল মৃত্যুত। গতিকে এইটো আমাৰ অপূৰণীয় ক্ষতি হ'ল। গতিকে আজি বিভিন্ন জনগোষ্ঠীয়ে আজি শোকত স্তব্ধ হৈ পৰিছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।